আহিছিলো, আহি চালো, মানুহৰ ঘৰত গলো, কিবা কিছু মানে অলপ সহায় কৰিলো। আপোনালোকে গম পায় চাগে। আৰু ইয়াতে বহুত নেতা বা বহুত মানুহে আহিছিল, তেওঁলোকে কি সাহায্য কৰিছে নকৰিছে আমি নাজানো। এতিয়া ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ পৰা এটা সজাতি দল ইয়াত আহিছিল আৰু আহি আলোচনা কৰিলে, তেওঁলোকৰ দুখৰ বুজ ললে। আৰু মুফতিউৰ ৰহমান আদিল সাহেব ইয়াত আছে, তেওঁৰ লগত আলোচনা কৰিম। তেওঁ কি কয়, নিজৰ আৱেগ অনুভূতি কি আছে তেওঁ কব। মুফতি সাহেব, এতিয়া ইয়াত আহিলে আপুনি চালে বাঘে যিহেতু আক্ৰমণ কৰি মানুহজনক নিহত কৰা হৈছিল, কি কব এই বিষয়ে? নাই, ইয়াতে শান্তি বজাৰ মোহাম্মদ উমৰ আলী চাহাব বাঘে আক্ৰমণ কৰাত তেখেতে নিহত হৈছে। গতিকে মই বাহিৰত আছিলোঁ, যিহেতু মই ইয়াতে আহিব পৰা নাই। আজি আমি অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ তৰফৰ পৰা অকণমান সাহায্য যিখিনি পৰা যায় সেইখিনি আমি তেওঁলোকক কৰিলোঁ। আৰু পৰিয়ালখিনিক লগত এটা বুজা পৰামৰ্শ কৰিলোঁ। লগতে মই তেওঁলোকক কৈছোঁ, ইনশাল্লাহ মই এই সপ্তাহত যদি গুৱাহাটীত যাওঁ, মই অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ লগত মই লগ কৰি গোটাই ডিটেইলছ কথাখিনি মই ক'ম। আৰু আজি মই আমাৰ দৰং জিলাৰ DC ডাঙৰীয়া তেখেতকো মই লগ ধৰিম, আমাৰ SP ডাঙৰীয়া তেখেতৰ লগতো মই লগ ধৰিম। লগ ধৰি গোটাই কথাখিনি তেওঁৰ লগত অৱগত কৰাম। আৰু তেওঁলোকে যিহেতু গম পাইছে কথাখিনি, গতিকে যিহেতু পৰিয়ালটো নিহত হৈছে, দুটা বাচ্চা আছে, এজন ছোৱালী আছে, এটা সৰু ল'ৰা আছে, দুজন বাচ্চা আছে, আৰু মহিলাজনীও মই শুনামতে প্ৰেগনেণ্ট আছে। গতিকে মই অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰিম যাতে আমি ভাল এটা এমাউণ্ট যাতে তেওঁলোকে পায়। এই পৰিয়ালটো যাতে ভৱিষ্যতত কোনো এটা প্ৰব্লেম যাতে নহয়, সেইটো যাতে চৰকাৰে কৰে। আৰু মই নিজেও ব্যক্তিগতভাৱে যিখিনি পৰা যায় সেইখিনি মই কৰি আছোঁ আৰু কৰিম ইনশাআল্লাহ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই 2 এদিনৰ ভিতৰতে মই পাৰ্চনেলি হিচাপত তেওঁক লগ কৰি এই গোটাই কথাখিনি, বাঘৰ যিটো আতংক হৈ আছে, গোটাই কথাখিনি মই কালি বা পৰহি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰি মই কথাখিনি ক'ম। আৰু পৰিয়ালটো যাতে ভাল এটা এমাউণ্ট যাতে তেওঁলোকে পায়, যাতে ভৱিষ্যতে তেওঁলোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়, সেইখিনি কাম কৰাৰ কাৰণে ইনশাল্লাহ ৰিচাৰ্চ চেণ্টাৰৰ তৰফৰ পৰা ইনশাল্লাহ সেইখিনি কাম আমি কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ ইনশাল্লাহ। আৰু এটা কথা হ'ল কি, মানে ইয়াত প্ৰশাসনে কিবা ব্যৱস্থা লৈছে বুলি আমি গম পোৱা নাই, লৈছে নে, এই বিষয়ে কি কব? প্ৰশাসনক কি নাই, আচলতে ফৰেষ্ট ডিপাৰ্টমেণ্টে তেওঁলোকে বহুত গাফিলতি কৰিছে। ইয়াতে তেওঁলোকে যি ধৰণৰ কাম কৰিব লাগিছিল সেই ধৰণে কাম কৰা নাই। ফৰেষ্ট ডিপাৰ্টমেণ্টে সেই ধৰণৰ কাম কৰা নাই। আৰু কেইটা বাঘ ইয়াতে আহিছে তেওঁলোকৰ কোনো ডিটেইলছো তেওঁলোকৰ ওচৰত নাই। গতিকে মানুহখিনি আতংকিত হ'ব নালাগে। ইনশাআল্লাহ ইয়াৰ ব্যৱস্থাটো অতি সোনকালে হৈ যাব, সকলোৱে লাগি আছে। তাৰ লগতে আমিও আজিৰ পৰা এইটো কামত লাগিলোঁ। ইনশাআল্লাহ 2 এদিনৰ ভিতৰতে আপোনালোকে ভাল ফলাফল পাব বুলি মই দীৰ্ঘ আশাবাদী ইনশাআল্লাহ। আছিল আমাৰ মুফতিউৰ ৰহমান চাহাব, তেওঁ CM ছাৰকো জনাব বুলি কৈছে। আৰু প্ৰশাসনে ইয়াত অলপ নজৰ দিব লাগে, কাৰণ ইয়াত মানুহ আতংকিত হৈ আছে। ৰাতি 6টা বজাৰ লগে লগে আমি এই সপ্তাহ যদি CM লগ করবো, আমি যদি লগ পাই CM তাহলে আমি নিজে কথাখিনি সম্পূর্ণ কথাখিনি আমি করবো ইনশাল্লাহ। আমার তরফ থেকে অল্প কিবা কিবি নিয়েছি পরিয়ালটা আল্লাহ আল্লাহ করেন, কান্দা কাটা করবেন না, যেটা নসিবে আছে ওইটাই হইব, তার বাইরে উপায় তো আপনার। রাত্রে বোধ হয় মানুষ না ঘাড়া ঘোড়াতে এনে থাই ঘরতে থাইতে খুব হুসপতা রাখলে বহুত মানুষ নেই, পোলাবান নিয়ে বাঘ এখনো তো আছে। আর বাঘ আছেই, বাঘ এনে পড়ে যে আছে, দেহাটা কম যায়। আবার বলে কালকে বলে যে ইয়ত বলে পড়ে বলে মারছে বলে। আর হ্যাঁ তাহলে আমরা যাই কে গো, আমরা থাকেন ইনশাআল্লাহ। না কিছু না, আমি খালি যে জাস্ট দেখা করব সময় হয় ইনশাআল্লাহ। দেখা যাক কি হয় ইনশাআল্লাহ। আল্লাহ আল্লাহ করেন। আর যদি কিবা প্রবলেম হয় হুরমুর ভাই কলি হবে, সব নাম্বার আছে আমার, বলে মুক্তি সবাই ছিল। ঠিক আছে, আপনারা উপর দেখাশোনা করবেন, উপায় তো আর নেই। আল্লাহ বড় থাকেন গো, দেখা যাক। আমরাও ইনশাল্লাহ দেখবো, ইনশাল্লাহ আমরাও দেখবো। না চাটা খাবো, ঠিক আছে, থাকুন। আসসালামু আলাইকুম। সবসময় আমগো বাকি থাকতো এই পুনাইটা আমি
করেন আর 50 টাকা ভরাবেন। কত বড় না গাঙ্গা? 150 ভরাবেন। 350